নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম গুৱাহাটী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত চলি থকা কেইটামান গোচৰ আৰু আগন্তুক টেটকাম ৰিক্ৰুটমেণ্ট, BTCৰ LP শিক্ষকৰ নিযুক্তি, LP UP শিক্ষকৰ যি নিযুক্তিৰ ভেৰিফিকেশ্যন হৈ আছে আৰু আগন্তুক DW আছামৰ যি LP UPৰ নিযুক্তি হ'বলৈ গৈ আছে। প্ৰথমেই আমি আলোচনা কৰিম টেটকাম ৰিক্ৰুটমেণ্ট সম্পৰ্কে। টেটকাম ৰিক্ৰুটমেণ্ট সম্পৰ্কে ইতিমধ্যে আপোনালোকে নিশ্চয় জানে, বিজ্ঞাপন প্ৰকাশ পাইছে, কিন্তু এতিয়ালৈকে অনলাইন আবেদন হোৱা নাই। আৰু টেটকাম ৰিক্ৰুটমেণ্টৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ আগতেই গুৱাহাটী উচ্চ ন্যায়ালয়ত হায়াৰ ছেকেণ্ডেৰী টেট উত্তীৰ্ণ কিন্তু চাকৰি নোপোৱা কেইজনমান প্ৰাৰ্থীয়ে আদালতত এটা গোচৰ তৰিছিল, গোটেই প্ৰক্ৰিয়াটোক চেলেঞ্জ জনায়। কিন্তু ন্যায়ালয়ে তাত কোনো এডভাৰটাইজমেণ্ট প্ৰকাশ কৰাত কোনো বাধা আৰোপ নকৰিলে আৰু পৰৱৰ্তী সময়ত দেখা গ'ল যে তেওঁলোকৰ টেট উত্তীৰ্ণসকলৰ কাৰণে বিজ্ঞাপনত এক নম্বৰ দিয়াৰ ব্যৱস্থা থাকিল। আৰু সেই গোচৰটোৰ শেহতীয়া আপডেট পালে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ পিছতে এতিয়া আমি আলোচনা কৰিম BTCৰ ক্ষেত্ৰত। BTCৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে, 99ৰ যিসকল প্ৰাৰ্থী আছে আৰু তেওঁলোক ভাৰ্চিছ BTC প্ৰাইমেৰী টেট কোৱালিফাইড এছ'চিয়েশ্যনৰ মাজত এটা কেছ চলি আছে, যিটোৰ 13 তাৰিখে লাষ্ট হিয়াৰিং হৈ গৈছে আৰু পৰৱৰ্তী 19 জুনত আছে। গতিকে তাৰো ফাইনেল হিয়াৰিং আগন্তুক এমাহ দুমাহৰ ভিতৰতে অহাৰ সম্ভাৱনা আছে। আহিলে BTCৰ নিযুক্তিত কিবা প্ৰভাৱ পেলাব নেকি, এনেধৰণৰ বহুখিনি কথা আহে। আৰু এনেধৰণৰ আপডেটৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ পিছতে DW আছামৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে, ODL SCRT যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ এগেইনষ্টত কেছ কৰা হৈছিল আৰু সেই কেছটোৰ আজি বহুদিন ধৰি সেই কোনো আপডেট অহা নাই আৰু শেহতীয়া আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰি আপোনালোকে নিশ্চয় জানে, আজি 2 দিনৰ আগতে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এটা ৰায়দান আহিছে, যিটো গোচৰত বিশেষতঃ 2017 চনতে যি ষ্টেট পুলৰ নিযুক্তি, সেই নিযুক্তি সম্পৰ্কত উঠিছে আৰু সেই প্ৰসংগতে 18মহীয়া DLEডৰ কথাটো আহিছে, যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ে 18মহীয়া DLEডটো বৰ্তমান সময়ত ভেলিড নহয় বুলি কোৱা আছে। গতিকে পৰৱৰ্তী সময়ত তাৰ হিয়াৰিং হ'ব এই মাহৰ লাষ্টৰ ফাললৈ। গতিকে তাৰো কিবা আপডেট পালে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ইয়াৰ পিছতে NISৰ প্ৰাৰ্থীসকলক খুব আশাৰে বাট চাই আছে যে উচ্চতম ন্যায়ালয়ৰ পৰা 29 জুলাইত এটা যিটো নেক্সট হিয়াৰিং হ'ব, NISৰ সমগ্ৰ ভাৰতৰ প্ৰাৰ্থীসকলে তেওঁলোকে আশা কৰি আছে কিবা তেওঁলোকৰ সপক্ষে ৰায়দান আহিব নেকি এনেধৰণৰ। গতিকে উচ্চতম ন্যায়ালয়ৰ যিটো গোচৰ চলি আছে, NISৰ প্ৰাৰ্থীসকল, সমগ্ৰ ভাৰতৰ NISৰ প্ৰাৰ্থীসকল, বিশেষতঃ পিটিশ্যনাৰসকল তেওঁলোকেও বহুত আশা কৰি আছে। গতিকে তাৰো খবৰ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এনেধৰণৰ শিক্ষামূলক শেহতীয়া বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। আৰু কিন্তু এটা কথা ঠিক যে বৰ্তমান সময়ত এই যিখিনি গোচৰ চলি আছে, এই গোচৰবিলাকৰ ক্ষেত্ৰত কিন্তু কোনোটো নিযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ ন্যায়ালয়ে বাধা দিয়া নাই। সুপ্ৰিম কোৰ্টৰ যিটো শেহতীয়া জাজমেণ্ট আহিল, সেই জাজমেণ্টটো আপোনালোকে নিশ্চয় জানে যে সেই জাজমেণ্ট মতে 18মহীয়া যি NISৰ DLEড আছিল, 24মহীয়া DLEডৰ সমকক্ষ নহয় বুলি এটা ৰায়দান আহিল আৰু তাৰপিছত বিভিন্ন হেৰি চলি আছে। আৰু 29 তাৰিখে জুলাই মাহৰ মহামান্য উচ্চতম ন্যায়ালয়ত পুনৰ গোচৰটোৰ শুনানি হ'ব। এটা গোচৰ চলিছে যিটো আপোনালোকে নিশ্চয় জানে, তাক লৈও NISৰ প্ৰাৰ্থীসকল বহু আশা কৰি আছে যে তেওঁলোকৰ সপক্ষে কিবা এটা ৰায়দান আহিব পাৰে বুলি। আৰু ইতিমধ্যে আপোনালোকে BTCৰ ক্ষেত্ৰতো গম পালে যে 99VS যিটো চলি আছে সেইটো কেছ, অসম চৰকাৰ DWৰ ক্ষেত্ৰত যিটো SCRT ODLৰ কেছটো আছে, ইয়াৰ উপৰিও ষ্টেট পুল শিক্ষকসকলৰ লৈ যিটো কেছ চলি আছে সেইটো আছে নিযুক্তিক লৈ। আৰু টেটকাম ৰিক্ৰুটমেণ্টতো বহুদিন আপডেট অহা নাই। গতিকে এই এনেধৰণৰ গোচৰবিলাক চলি আছে আৰু বহুতেই ভাবিছে যে এই গোচৰবিলাকৰ পৰা যিটো আগন্তুক নিযুক্তিত কিবা বাধা পৰিব নেকি। গতিকে ন্যায়ালয়ৰ পৰা শেহতীয়া যিবিলাক ৰায়দান বা ফাইনেল জাজমেণ্ট কি আহিব, বহুতেই আশাৰে বাট চাই আছে। গতিকে আমিও এই কেছবিলাকৰ আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব।
আজিলৈ আহোঁ, ধন্যবাদ।